শিৱসাগৰত অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বিজেপি নেতা ময়ূৰ বৰগোহাঁইয়ে। শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু কৰিছে গোচৰ। এটা বিশেষ ভিডিঅ'ক লৈ চৰ্চাত আছিল বিজেপি নেতাগৰাকীৰ নাম। ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বৰপেটাত ৰুজু হৈছিল দুটাকৈ গোচৰ। তাৰ পিছতেই বিষয়টোক লৈ সৰব হৈছিল অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা। বিধায়ক অখিল গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তেওঁলোকে মিছা অভিযোগ আনিছে। তাৰ ওপৰত আমি মূলতঃ কি আছে আপোনাৰ তেওঁলোকে যিটো মিছা অভিযোগ আনিছে আৰু তেওঁলোকে মিছা অভিযোগৰ যোগেদি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ ওপৰত আমি গোটেইখিনি ৰাখিছোঁ। আৰু 4টা বজাত আমি প্ৰেছ মিটো ৰাখিছোঁ। এইটো যে সম্পূৰ্ণ তেওঁলোকে ভুল তথ্যৰে গোটেইখিনি যে ৰাইজৰ আগত দাঙি ধৰিছে সেইখিনি আমি গোটেইখিনি প্ৰমাণিত কৰিম। গোটেই বিষয়টো দুটাকৈ যি ভিডিঅ' ইয়াৰ পৰা যিহেতু এটা প্ৰচাৰ চলিছিল আৰু সেই ভিডিঅ'টো গোটেইটো আপোনাৰ নিৰ্দেশতে কৰা হৈছিল, আপোনাৰ নিৰ্দেশতে মাৰপিট হৈছিল বুলি দুটাকৈ গোচৰ আৰু তাৰপিছত বহুতে অভিযোগো কৰিছে যে আপুনি একেবাৰে নিমাতে আছে, কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই। যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্বত আছোঁ, গোটেই বিষয়বস্তুটো মই চালি জাৰি চাই আছোঁ কোনে কি কৈছে কি নাই কোৱা আৰু কোনটো আধাৰত তেওঁলোকে গোটেই কথাখিনি কৈ আছে। আৰু ইতিমধ্যে তেওঁ 2খন এজাহাৰ ৰুজু হৈছে। এখন এজাহাৰ কথাৰ কোনো উল্লেখ কৰা নাই। যিখন প্ৰথম এজাহাৰ আছিলে তাততো কাৰো নামেই উল্লেখ নাই, না পইচাৰ কথা আছে, না মোৰ নামৰ কথা আছে, কোনো একো উল্লেখেই নাই। দ্বিতীয় এজাহাৰখন সম্পূৰ্ণ মেনুপুলেট কৰি তেওঁলোকে ৰুজু কৰিছে। গতিকে সেই সন্দৰ্ভত সম্পূৰ্ণ তথ্য সহকাৰে মই প্ৰেছ মিটত দাঙি ধৰিম। মানে প্ৰথমখন যিখন FIR সেই FIRখন ক'তো ওলোৱা নাই। প্ৰথমখন FIR যিখন তেওঁলোকে তাত দিছিলে সেই FIRখনত মোৰ নামো নাই, তাত কোনে কি কয় পইচাৰ কথাও নাই। তাত সম্পূৰ্ণভাৱে লিখা আছে যে তেওঁলোকে 1.5 মাহে হৈছিলে ইয়াত অহা। আৰু তাৰপিছত সম্পূৰ্ণ মেনুপুলেট কৰি মেলি আৰু এখন এজাহাৰ দিছে আৰু এজাহাৰ দিয়াখনত আমি ৰহস্য গোন্ধ পাইছোঁ আৰু এইখিনি সম্পূৰ্ণ তথ্য সহকাৰে আমি দাঙি ধৰিম। এতিয়া কাৰ বিৰুদ্ধে দিয়া হ'ল গোচৰ? আমি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ওপৰত দিছোঁ, আমি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ওপৰত আৰু কি কয় ভূপেন বৰাৰ ওপৰত। এতিয়া প্ৰশ্নটো হৈছে যে 24 তাৰিখৰ মানে প্ৰথম এখন এজাহাৰ দিছিলে, প্ৰথম এজাহাৰখনত কোনো ধৰণৰ তেনেকুৱা মোৰ কথা বা পইচা দিয়াৰ কথা বা সাম্প্ৰদায়িক সংঘৰ্ষৰ একো কথাই উল্লেখেই নাই। আৰু তাৰ দ্বিতীয় দিনা আৰু এখন এজাহাৰ দিছে আৰু সম্পূৰ্ণ এখন তেওঁলোকে মানে এক পৰিকল্পিতভাৱে তেওঁলোকে এজাহাৰখন দিছে। তাত তেওঁলোকে বন্দুক বাৰুদৰ কথা কৈছে। প্ৰথম এজাহাৰখনত তেনেকুৱা বাঁহৰ কিবা আৰু বেতৰ মাৰিছে বুলি কৈছে, কিন্তু সম্পূৰ্ণ দ্বিতীয় এজাহাৰখনত বন্দুকৰ পৰা আদি কৰি তৰোৱাল আদি একদম চব কথা লিখি দিছে। আৰু এই ধৰণে যিধৰণে একদম সম্পূৰ্ণ পৰিকল্পিতভাৱে গোটেই বিষয়বস্তুটো আচলতে উলিয়াই দিয়া হৈছে। যিহেতু আমাৰ শিৱসাগৰ জিলাৰ যিখিনি জাতি জনগোষ্ঠী আছিলে, 30টা জাতি জনগোষ্ঠীয়ে আমাৰ বজাৰ আৰু আমাৰ পথাৰৰ উদ্দেশ্যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষা যি সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ কৰিছিলে, এই সংগ্ৰামখন সম্পূৰ্ণ বিফলে পৰিচালিত কৰিবৰ কাৰণে এই ধৰণৰ তেওঁলোকে মানে পৰিকল্পিত পৰিৱেশ সৃষ্টি কৰিছে। পৰিকল্পনাৰ নেতৃত্বত কোন আছে এইখিনি মই প্ৰেছ মিটত কম দাদা। তথাপিও এতিয়া অকণমান জনাটো ভাল। আমি গোটেইখিনি তথ্য সহকাৰে দিম। আমি তথ্য নিদিলে হয়তো আধৰুৱা হৈ যাব, যিহেতু আমি সম্পূৰ্ণ তথ্য সহকাৰে গোটেই কথাখিনি আমি 4টা বজাত প্ৰেছ মিটত দিম। মানে গোচৰ আপুনি যি 3গৰাকী ব্যক্তিৰ বিৰুদ্ধে দিছে, অখিল গগৈ বিধায়ক, তেওঁলোকৰ পৰিকল্পনা সেইখিনি আমি তথ্য সহকাৰে দিম। দেৱব্ৰত শইকীয়াই এইখিনি কথা কৈছে। দেৱব্ৰত শইকীয়াই ইমান কথাখিনি কৈছে, ইমান জোৰে জোৰে কৈ আছে, যি সময়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁলোকে বিধানসভাত যি ধৰণে ৰোল প্লে' কৰিবলৈ আহিলে, এই গোটেই বিষয়বস্তুখিনি ফালৰ পৰা ফালৰি কাটি আহি ডিঙত যি ধৰণে নাবালিকা কিশোৰীক ধৰ্ষণ কৰা হ'ল, এই কথাখিনি তাত স্থান নাপায়। সম্পূৰ্ণ গোটেই কথাটো ফালৰি কাটি আহি তেওঁলোকে শিৱসাগৰ কেন্দ্ৰিক কৰি গোটেই বিষয়টো উত্থাপন কৰিছে। গতিকে মই গোটেইখিনি তথ্য শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব।
লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।